নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই লিষ্টত নাম থাকিলে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ২০০০ কোটি টকা। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে তালিকা চাওক এই লিষ্টত আপোনাৰ নাম আছে নে নাই। লগতে PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাত্ৰ বাকী আছে ৩টা দিন। তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২০ নম্বৰ কিস্তি ২ৰ পৰা ৪০০০ কোটি টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব। ১ আগষ্টত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে প্ৰাপ্য ধন প্ৰদান কৰিব। লগতে অৰুণোদয়ৰ নতুনকৈ আবেদন কৰিব পাৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা প্ৰতিজন হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ ২০ নম্বৰ কিস্তি কেতিয়া আহিব। বন্ধু বান্ধৱীসকল মাজত মাত্ৰ ৩টা দিন বাকী আছে। তাৰপিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব PM কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। ২ আগষ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ ধন। আৰু ১১ বজাৰ লগে লগে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। ইয়াতে চাওক সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে ২ আগষ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি। লগতে ১১ বজাৰ লগে লগে কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। লগতে উত্তৰ প্ৰদেশৰ পৰা এই টকা প্ৰদান কৰিব আৰু বাৰাণসীৰ পৰা এই টকা চৰকাৰে প্ৰদান কৰিব। লোকেশ্যনটো সম্পূৰ্ণকৈ উল্লেখ কৰিছে। বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ KYC কৰিবলগীয়া বাকী আছে PM কিষাণৰ তেনেক্ষেত্ৰত অতি শীঘ্ৰে কৰাই লৈ লওক। যদি আপুনি লেণ্ড ছেডিং কৰে অতি শীঘ্ৰে কৰাই লৈ লওক। প্ৰথমতে আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ পে'মেণ্ট প্ৰচিড বুলি দেখুৱাইছে নেকি। যদি পে'মেণ্ট প্ৰচিড বুলি আছে তেনেক্ষেত্ৰত আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। আৰু যদি পে'মেণ্ট প্ৰচিড বুলি নাই তেনেক্ষেত্ৰত আপুনি কিন্তু টকা নাপায়। যদি আপোনাৰ পে'মেণ্ট প্ৰচিড বুলি আছে প্ৰথমতে আপুনি চেক কৰক আপোনাৰ KYC লেণ্ড ছেডিং আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট সকলোকেইটা ইয়েছ আছে নে নাই। যদি ইয়েছ আছে তেনেক্ষেত্ৰত আপোনাৰ যিখন ইয়েছ থাকিব ইয়েছ থকাৰ সময়ত গ্ৰীণ কালাৰৰ ইয়াতে আপোনাৰ চাওক এনেকুৱাকৈ ৰাইট কালাৰ দেখুৱাব। তাৰপিছত আপুনি দেখাব যিখন আপোনালোকৰ লেণ্ড ছেডিং যদি ইয়েছ আছে তেনেক্ষেত্ৰত এনেকুৱাকৈ গ্ৰীণ কালাৰ ৰাইট দেখুৱাব। তাৰপিছত আপুনি শেষত দেখাব আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক। যদি সেইটো ঠিক আছে তেনেক্ষেত্ৰত এনেকুৱাকৈ ৰাইট দেখুৱাব। আৰু যদি আপোনাৰ ৰেড কালাৰৰ ক্ৰছ থাকে তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো নাপায়। এনেকুৱাকৈ যদি ক্ৰছ থাকে তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ সমাধান কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ধনৰাশি আপুনি নাপাব। আৰু আজিৰ ভিডিঅ'টো কৃষকসকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ প্ৰচণ্ড বৰষুণক নেওচি ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হোৱাৰ কাৰণে আমাক অত্যাচাৰ কৰিছে। ইয়াৰ বিচাৰ আমাক লাগিবই, আমি প্ৰাণ দিবলৈ সাজু আছোঁ বুলি মন্তব্য কৰিছে জনতাই। প্ৰতিজন সংখ্যালঘুৰ চকু পানীৰ বিচাৰ নিৰ্দেশনে কৰিব। সংখ্যালঘুৰ ন্যায়ৰ বাবে আমি যি কৰিব লাগে তাকেই কৰিম। সংখ্যালঘুৰ লগত আল্লাহ আছে আমচু আছে বুলি মন্তব্য কৰিছে। আমি যুঁজিম আৰু এদিন জয় হ'ম। উচ্ছেদৰ বিৰুদ্ধে আমচুৰ মহাগৰ্জন। গোৱালপাৰাত হাজাৰ হাজাৰ মুছলমানৰ সৈতে আমচুৰ মন্তব্য। প্ৰতিবাদত অংশগ্ৰহণ কৰি ওলাই আহিল সংখ্যালঘু পুৰুষ আৰু মহিলাসকল। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ গছপুলি ৰোৱা মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। সমষ্টিভিত্তিক প্ৰকাশ পালে তালিকা। কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধনৰাশি। শীঘ্ৰে সকলো মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিত ১০,০০০ কোটি টকা। আগষ্ট মাহতে ৫টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে মহিলাসকলৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা এই টকা প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।